নমস্কাৰ বন্ধুসকল, কেতিয়াবা আমি যেতিয়া ফেন বেল লগাওঁ তেতিয়া কি হয় বা ইজিয়া খুলিলে এই টি চকেটটো ভাগেই, মানে হাৰ্ডৰ গৰমত মানে পাতল হৈ থাকে, অকণমানকৈ লাগিলে মেকানিকে হাতত ভাগে বা মোৰ হাততো ভাগে, প্ৰত্যেক হাতত ভাগে। এই টিটো পাবলৈ মানে বহুত কষ্ট, পটককৈ নাপায়, প্ৰায়বোৰ দোকানত নাৰাখে। সেই গতিকে মই এটা টি লৈছোঁ, আপোনালোকক দেখাইছোঁ। অসমৰ বিভিন্ন জেগাও ফোন কৰি থাকে বা মোৰ ভিডিঅ' চাই থাকে, তেখেতসকলৰ যদি কেতিয়াবা এইখিনি টিটো ভাগে কি লগাব। যদি কোনোবা মেকানিক আছে যে আপোনালোকৰ দোকানত যদি ডিজেল টেংকি মটৰটো কৰি থাকে, এইটো মটৰে চকেট টি চকেট হয়, বুজিছে। ডিজেলাৰ যিটো বাইপাছ কৰোঁ বুলি কয় তাৰে চকেট, আৰু মই এইটো ইয়াত লগাই দিম। এইটো লগালেও চলিব, নতুন নলগালেও হ'ব। ইয়াৰ কাৰণে কোনো হাবাতে খাব নালাগে, পাইপডাল বিচাৰি পেলাই বেলেগ দোকানত গৈ থাকিব নালাগে। আৰু এইডাল কেনেকৈ লগাই দেখাইছোঁ বন্ধুসকল, এইটো টিয়ে হয়। এইটো আগতে এইটো আছিলে, এতিয়া লগালে এইটো, আৰু কোনো অসুবিধা নাই। ইয়াত ভৰাই দিলে পাইপডাল অকণমান চুটি কৰি কাটি ল'ব। ধুনীয়া হৈ গ'ল। আৰু ভিডিঅ'টো কেনেকৈ জনাবলৈ নাপায়, ধন্যবাদ। জয় অসম।